প্ৰিয় দৰ্শক, পূজা কৰা ঠাইত এই তিনিওজন ভগৱানৰ মূৰ্তি ৰাখিছে নেকি? ভগৱান আমাৰ সকলোৰে অন্তৰত আছে। সৃষ্টিৰ প্ৰতিটো কোণতে ভগৱান বিৰাজমান হৈ আছে। কিন্তু ভগৱানক মূৰ্তিৰ ৰূপত স্থাপন কৰি পূজা বা সেৱা কৰাৰ আঁৰত কেৱল আধ্যাত্মিকেই নহয়, বৈজ্ঞানিক ৰহস্যও লুকাই আছে। যেতিয়া আমি আমাৰ আৰাধ্য দেৱতাক মূৰ্তিৰ ৰূপত দৰ্শন কৰোঁ, তেতিয়া আমাৰ মন মগজু সম্পূৰ্ণ ৰূপত ভগৱানৰ প্ৰতি সমৰ্পিত হৈ থাকে। যেতিয়া আমি পূজাঘৰত ভগৱানৰ মূৰ্তি ৰাখোঁ, তেতিয়া আমাৰ মন ভগৱানৰ প্ৰতি কেন্দ্ৰীভূত হৈ পৰে আৰু আমি ঈশ্বৰৰ ভক্তিত লীন হৈ পৰোঁ। কিন্তু পূজা ঘৰতো দেৱী দেৱতাৰ মূৰ্তি ৰখাৰ কিছুমান নিয়ম আছে। শাস্ত্ৰই দেৱী দেৱতাৰ মূৰ্তি কেনেকৈ ৰাখিব লাগে আৰু কেনেকৈ সেৱা অৰ্চনা কৰিব লাগে তাৰ বিধি সুন্দৰকৈ উল্লেখ কৰিছে। যদি এই নিয়মখিনি আপুনিও পালন কৰি ভগৱানক প্ৰাৰ্থনা কৰে, তেতিয়া নিশ্চয় আপোনাৰো জীৱন সুখময় হ'ব। ভুল পদ্ধতিৰে মূৰ্তি ৰখা, পূজা ঘৰত বিভিন্ন মূৰ্তি স্থাপন কৰা আদি ভুলৰ বাবে আমাৰ ঘৰত কিছুমান ঋণাত্মক শক্তিৰ সৃষ্টি হয়। শাস্ত্ৰৰ মতে কেইগৰাকীমান দেৱী দেৱতাৰ মূৰ্তি বা ফটো পূজা ঘৰত ভুলতো ৰাখিব নালাগে, কিয়নো এই দেৱতাসকলৰ পূজাৰ বিধি বহুত বেছি কঠিন। সেইবাবে তেওঁলোকৰ পূজা কৰোঁতে কঠোৰ নিয়ম পালন কৰিব লগা হয়। যিখিনি নিয়ম এজন সাধাৰণ মানুহে পালন কৰিব নোৱাৰে বাবে শাস্ত্ৰই কিছুমান মূৰ্তি ঘৰত ৰাখিবলৈ বাধা দিছে। কিছু লোকে এই মূৰ্তিকেইভাগ অজানিতে ঘৰত ৰাখি পূজা অৰ্চনা কৰে, যাৰ ফলত কিছুমান কুপ্ৰভাৱ জীৱনত পৰে। আজি আমি আলোচনা কৰিম কোনকেইভাগ ভগৱানৰ মূৰ্তি পূজা অৰ্চনা কৰা ঘৰত ৰাখিব নালাগে। ঘৰখনত নিয়ম মানি পূজা প্ৰাৰ্থনা কৰিলে ঘৰখনলৈ সুখ শান্তি আহে, লগতে ঘৰখনৰ সকলো ঋণাত্মক প্ৰভাৱ নোহোৱা হৈ পৰে। আহক জানি লওঁ পূজাঘৰ কেনেকুৱা হ'ব লাগে। শাস্ত্ৰৰ মতে পূজাঘৰৰ এক নিৰ্দিষ্ট স্থান আৰু দিশ থাকে। পূজা অৰ্চনা কৰা ঘৰ সদায় উত্তৰ পূব দিশত থাকিব লাগে। উত্তৰ আৰু পূবৰ মধ্যকোণত পূজা প্ৰাৰ্থনা কৰা ঘৰ থাকিব লাগে, কাৰণ এইটো কোণত সৰ্বাধিক ধনাত্মক শক্তি থাকে। এই দিশত পূজাঘৰ থাকিলে বা প্ৰাৰ্থনা কৰিলে সৰ্বাধিক শুভ ফল লাভ কৰিব পৰা যায়। পূজাঘৰত ভঙা চিঙা সামগ্ৰী, পুৰণা বাচন কাপোৰ আৰু চামৰাৰ সামগ্ৰী ৰাখিব নালাগে। নিয়মিত পূজাঘৰত ধূপ চাকি জ্বলাবই লাগে। চন্দ্ৰগ্ৰহণ আৰু সূৰ্যগ্ৰহণৰ সময়ত মন্দিৰ বা গোসাঁইঘৰৰ দুৱাৰ বন্ধ কৰি ৰাখিব লাগে। এতিয়া আহোঁ মূল কথালৈ। সকলোতকৈ প্ৰথমতে গণেশৰ মূৰ্তিভাগৰ কথাই কওঁ। শাস্ত্ৰত ভগৱান গণেশকে প্ৰথম পূজা কৰিব লাগে বুলি কোৱা হৈছে। যিকোনো শুভ কাম এটা কৰাৰ আগত গণেশক প্ৰথমে পূজা কৰা হয়। পূজা ঘৰত গণেশৰ মূৰ্তি এটাহে ৰাখিব লাগে। এটাতকৈ অধিক গণেশৰ মূৰ্তি ৰাখিব নালাগে। শাস্ত্ৰত উল্লেখ থকা মতে গণেশক মা লক্ষ্মীৰ বাওঁফালে ৰাখিব লাগে আৰু মা সৰস্বতীক মা লক্ষ্মীৰ সোঁফালে ৰাখিব লাগে। যি স্থানত ভগৱান গণেশ বা মা লক্ষ্মী আৰু সৰস্বতী মাৰ মূৰ্তি বা ফটো থাকে, সেই ঘৰত কেতিয়াও সংকট, দৰিদ্ৰতা, অজ্ঞানতা থাকিব নোৱাৰে। ভগৱান গণেশৰ থিয় হৈ থকা আৰু নাচি থকা মূৰ্তি কেতিয়াও ৰাখিব নালাগে। আশীৰ্বাদ দি থকা আৰু বিৰাজমান হৈ থকা মূৰ্তিহে পূজা ঘৰত ৰাখিব লাগে। ঘৰত মা লক্ষ্মীৰ মূৰ্তি থকাটো অতি জৰুৰী। মা লক্ষ্মীয়ে ধন সম্পত্তি সুখ সমৃদ্ধি আমাক প্ৰদান কৰে। যি স্থানত তেওঁ থাকে তাত কেতিয়াও দৰিদ্ৰতা নাহে। কিন্তু মা লক্ষ্মীৰ মূৰ্তি স্থাপন কৰোঁতে এইকেইটা নিয়ম পালন কৰাটো খুবেই জৰুৰী। পূজা ঘৰত কেতিয়াও মা লক্ষ্মীৰ থিয় হৈ থকা মূৰ্তি ৰাখিব নালাগে। কমলৰ ওপৰত বিৰাজমান হৈ থকা মূৰ্তিহে ৰাখিব লাগে। যদি মা লক্ষ্মীৰ লগত ভগৱান বিষ্ণু মূৰ্তি বা ফটো ৰাখে, সেয়া আপোনাৰ বাবে অতি লাভদায়ক। যিসকল শিৱ ভক্ত তেওঁলোকে পূজা ঘৰত শিৱলিংগ ৰাখিব পাৰে, কিন্তু এটা কথা মনত ৰাখিব, যাতে শিৱলিংগ বৰ ডাঙৰ নহয় আৰু শিৱলিংগত যদি নিয়মিত জল অৰ্পণ কৰিব পাৰে, তেতিয়াহে ঘৰত শিৱলিংগ ৰাখিব। যদি নোৱাৰে তেনেহ'লে ঘৰত শিৱলিংগ নাৰাখিব। যদি আপুনি শিৱলিংগ ৰাখিব পৰা নাই, তেনেহ'লে ভগৱান শিৱ, মা পাৰ্বতী আৰু গণেশ থকা এখন ফটো হ'লেও ৰাখিব পাৰে। ইয়াৰ পৰা আপোনাৰ পৰিয়ালটোৰ মাজত সুখ বিৰাজমান হৈ থাকিব। এইবাৰ জানো আহক কোনটো মূৰ্তি একেলগে ৰাখিব লাগে আৰু কোনটো নালাগে। শাস্ত্ৰৰ মতে ভগৱান কৃষ্ণ আৰু ৰাধাৰ একেলগে থকা মূৰ্তি বা ফটো পূজা ঘৰত থাকিলে ঘৰত কণ্ডল নহয় আৰু স্বামী স্ত্ৰীৰ মাজত প্ৰেম আৰু বিশ্বাস বাঢ়ে। শাস্ত্ৰৰ মতে ভগৱান বিষ্ণুৰ মূৰ্তি আৰু শিৱৰ লিংগ একেলগে ৰাখিব নালাগে, কাৰণ দুয়োজনৰে পূজাৰ পদ্ধতি বেলেগ। ভগৱান শিৱক তুলসী পাত আগবঢ়োৱা নহয়, কিন্তু ভগৱান বিষ্ণুৱে তুলসীৰ অবিহনে কোনো ধৰণৰ ভোগ স্বীকাৰ নকৰে বুলি বিশ্বাস কৰা হয়। আপুনি আপোনাৰ ঘৰৰ অন্য স্থানত ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰৰ ফটো লগাব পাৰে, কিন্তু পূজা অৰ্চনা কৰা ঘৰত এই তিনিওজনৰ ফটো বা মূৰ্তি একেলগে ৰাখিব নালাগে। পূজা অৰ্চনা কৰা ঘৰত কেতিয়াও মৃত ব্যক্তিৰ ফটো ৰাখিব নালাগে। আমাৰ ঘৰৰ মৃত ব্যক্তিজন সদায় আমাৰ পূজনীয় আৰু শ্ৰদ্ধাৰ, কিন্তু সেই বুলি তেওঁৰ স্থান কেতিয়াও
ভগৱানৰ সমানত নহয়। ইয়াৰ বিপৰীতে ঘৰৰ আন স্থানত তেওঁলোকৰ ফটো আপুনি ৰাখিব পাৰে। পূজা অৰ্চনা কৰা ঠাইত কেৱল আপোনাৰ আৰাধ্য দেৱতাৰহে স্থান হ'ব লাগে। শাস্ত্ৰৰ মতে পূজা ঘৰত কেতিয়াও ৰাহু, কেতু, শনিদেৱ, মা কালী আদিৰ ফটো ৰাখিব নালাগে। কাৰণ এইসকল দেৱতা উগ্ৰ দেৱতাৰ শাৰীত পৰে। তেওঁলোকৰ পূজা তত্ত্ব সাধনাৰ জৰিয়তে কৰা হয়। গতিকে তেওঁলোকৰ পূজা কৰাটো বহুত কঠিন। সাধাৰণ মানুহে সম্পূৰ্ণ বিধি অনুসৰি তেওঁলোকৰ পূজা কৰিব নোৱাৰে। গতিকে কিবা ভুল হ'লে বেয়া পৰিণাম পোৱাৰহে আশংকা থাকে। ইয়াৰ বিপৰীতে তেওঁলোকক মনৰ পৰাই স্মৰণ কৰি সেৱা কৰিব। এটা কথা মনত ৰাখিব যে পূজা অৰ্চনা কৰা ঘৰত কেতিয়াও ভগৱানৰ উগ্ৰ ৰূপত থকা ফটো ৰাখিব নালাগে। সদায় ভগৱানৰ প্ৰসন্ন হৈ থকা, আশীৰ্বাদ দি থকা ফটো বা মূৰ্তিহে ৰাখিব লাগে। যদি আপোনাৰ ওচৰত সময় কম, তেনেহ'লে পূজা ঘৰত আপোনাৰ যিকোনো এজন আৰাধ্য ভগৱানৰ মূৰ্তি ৰাখি যদি আপুনি সম্পূৰ্ণ বিধি অনুসৰি সেৱা অৰ্চনা কৰে, তেনেহ'লে নিশ্চয় তাৰ পৰা আপুনি শুভ ফল লাভ কৰিব। যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।